চিয়াহী পেনে কেনি গ'ল গামাবানি হেৰি ইমান সময় লজিক যদি ভাবিবলৈ মন নাই তেতিয়া এইটো ভাবিবি যে sin 0 0 sin 91 বাছ ঠিক আছে বাকীকেইটা মনত ৰাখিবি চা sin 30 মানে হৈছে 1/, sin 45 মানে দেখিবলৈ 1/2 হয় জাষ্ট 2 ওপৰত ৰুটটা আছে sin 60 মানেও /2 হয় খালি ওপৰত যেনিবা কি আছে ৰুট 3 আছে ঠিক আছে এতিয়া শুন কথা এটা সাইন জানিলে গোটেই টেবুলখন বনাই দিব পাৰি এতিয়া চা সাইনটো পাই থৈছো ন এইটো এনেকৈ ধৰি পেলাই আইচা উল্টিয়াই দে ইয়াত ভাবিলো চেণ্টাৰত কিবা এটা পুতি থৈছোঁ খুঁটি এটা এনেকৈ মই উল্টিয়াই দিলোঁ ঠিক আছে কি হৈ যায় চা না এইটো উল্টি গ'লে ক'ত আহিবগৈ তো cos 0 কিমান হ'ব আমাৰ 1 এইটো উল্টি ক'ত আহিব ইয়াত তো cos 30 কিমান হ'ব √3/, ইয়াতে যিহেতু মই দাণ্ডাডাল ফচাই থৈছোঁ দাণ্ডাডাল ইয়াতে ফচাই থোৱাৰ কাৰণে ই চেঞ্জ নহয় তো এইটো 1/, ঠিক আছে এইটো আহিব ইয়ালৈ 1/, এইটো আহিব ঠিক আছে কালি লাষ্টত যে পঢ়িছিলোঁ স্পেচিয়েল ৰেচিঅ'জ বুলি tan থিটা মানে sin বাই cos আছিল নি বাৰু এই sin বাই cos এইটো ডিভাইডেড বাই এইটো কৰিলে কি পাই যাওঁ tan থিটা তো ইয়াত চা tan 0 মানে কি হ'ব 0/1 আনচাৰটো 0 হয়নে হয় 0/1 0 এইকেইটা ডিভাইড কৰিলে কি হ'ব তলৰ 2টো কাটি যাব থাকি যাব কি 1/, তো 1/√, এইটাতো ছেমেই আহিছে গোটেইটোৱে কাট খাই যাব থাকি যাব অকল হয়নে ইয়াত চা তলৰ 2টো কাট খাই গ'ল থাকি গ'ল √3/1 √3/1 মানে ডাইৰেক্ট মই √3 বুলি লিখিব পাৰোঁ আৰু tan যদি 90 ডিগ্ৰী কৰ 1/0 কৰিব লাগে 1/0 মেথছত 0ৰে ডিভাইড কৰাটো এলাউড সেইটোক কয় আনডিফাইন কয়টো ডেফিনেশ্যনে নাই আনডিফাইন বা কিছুমানে এনেকৈ ইনফিনিটি বুলি লিখি দিয়ে ঠিক আছে এতিয়া ভাব এটা কথা জানোনে p/h মানে চাইন হয়নে নহয় p/h মানে চাইন তো উল্টাটো কি বাৰু h/p মানে কি বাৰু h/p মানে কচেক আছিলে কি আছিলে কচেক এইটো হৈছে এচা মনত পেলাই লওঁ এইটো p/h হয় এইটো b/h হয় এইটো p/b হয় বাকীকেইটা ইহঁতৰে উল্টা p/h-টোক উল্টাই দিলে h/p পাওঁ সেইটো কচেক b/h-ক উল্টাই দিলে h/b পাওঁ সেইটো চেক p/b-ক উল্টাই দিলে b/p পাওঁ সেইটো কট মন কৰিছনে যদি চাইনক উল্টাই দিলে কচেক পাই যাওঁ মানে এই ভেলুখিনি উল্টাই দিলেই হ'ল আৰু কচেক পাবলৈ হয়নে এতিয়া ভাব 0ৰ উল্টা কি আমি যদি 2ৰ উল্টা সোধোঁ বা 2ৰ ৰেচিপ্ৰকেল সোধোঁ আমি ক'ম 1/2 কিন্তু যদি 0ৰ ৰেচিপ্ৰকেল কওঁ 1/0 ক'ব লাগিব না 1/0 আনচাৰ আছে জানো ডেট মিনছ কচেক 0 ডিগ্ৰীৰো আনচাৰ নাই নট ডিফাইন এইটো কি হ'ব উল্টাই দিলে 2 বেচিকেলি এইটো উল্টাই দিলে কি হ'ব √2 এইটো উল্টাই দিলে কি হ'ব 2/, আৰু 1ক উল্টাই দিলে অভিয়াছলি 1ৰ উল্টা 0 বুলি কৈ নিদিবি আকৌ 1ৰ উল্টা 1 তেনেকৈ চা যেনেকৈ চাইনটোক আইচা উল্টিয়াই দিয়াৰ কাৰণে কচ পাইছিলোঁ কচেকক আইচা উল্টিয়াই দিলে চেক পাম গাড়ী যাচোন মোক ভেলুকেইটা 1 ইয়াত লিখিম 2/, তাৰপিছত এইপিনে নট ডিফাইন ভেৰি গুড নট ডিফাইন ইনফিনিটি আমি জানো 10ৰ উল্টা কোন এনেকৈ 10টোক উল্টিয়াই দিব পাৰ ৰেচিপ্ৰকেল কৰি দিব পাৰ নহ'লে আইচা ধৰি আইচা কৰি দিলেও হৈ যায় ছেইম আনচাৰ পাবি কৈ যাচোন নট ডিফাইন মানে ইনফিনিটি এইটো √3 এইটো 1 এইটো 1/√3 আৰু এইটো 0 দেটছ ইয়ৰ আনচাৰ লিখিলোঁ গোটেইকেইটা চাইনো মন থাকিলে গোটেইকেইটা মন থাকে যদিহে তহঁতৰ ৰিলেশ্যনো মনত আছে আৰু এটা বস্তু কালি লিখিবলৈ থাকি গ'লি আপচল লিখি দিম দে
prove that sin 45 degree is equal to 1 by root 2 is equal to 1 by root 2. লিখি লওক তাৰ কাৰণে এটা ট্ৰাইংগল আঁকিব লাগিব প্ৰথমে আঁকি লওঁ লাগিলে এনেকৈ ট্ৰাইংগলটো আঁকিবি যাতে ৰাইট এংগল ট্ৰাইংগল এটা ড্ৰ কৰ যাতে বেছটো আৰু পাৰপেণ্ডিকুলাৰৰ ভেলুটো ছেইম আহে ঠিক আছে মানে ছেইম এমাউণ্টৰ লাগে আৰু এ বি চি লিখি লওঁ লেট triangle ABC is an isosceles right triangle where এটুক A বুলি কয় দে এটুকু A বুলি কয় দে where AB is equal to BC is equal to A আৰু ক'ব পাৰো যে এংগল A is equal to এংগল C আইসোসেলেস কাৰণে এই দুটা সাইড ইকুৱেল আৰু দুটা সৰু সৰু এংগল ইকুৱেল আৰু এংগল B টো হৈছে আমাৰ 90 ডিগ্ৰী এটা বুজি পাইছনে যে ABC এটা আইসোসেলেস ট্ৰায়াঙ্গল আছিল AB2 আৰু BC টো সেম এমাউন্টৰ আছিল সেইকাৰণে মই AB আৰু BC দুটাকে কি বুলি ক'লো A বুলি ক'লো আকৌ সা এই আইসোসেলেস ট্ৰায়াঙ্গলৰ কি হয় ইকুৱেল সাইডৰ অপোজিট এংগল গিটা ইকুৱেল হৈ যায় এংগল A2 আৰু এংগল C টো কি হৈ যাব ইকুৱেল হৈ যাব কাৰণ B2 সৈতে বেলেগটো ইকুৱেল হ'ব নোৱাৰি 90 দুটা কেনেকৈ থাকিব হয়নে তো কি আকৌ কি লিখিম সা বাই angle sum property by angle sum property কি পাম সা by angle sum property আমি পাম নে যে হেৰি angle A plus angle B plus angle C is equal to 180 degree A জায়গাত A লিখিলো B জায়গাত মই 90 ডিগ্ৰী লিখিলো আকৌ C জায়গাত আকৌ এবাৰ মই A লিখিলো কাৰণ দুটা ইকুৱেল আছিল এটা মই কি পাম twice of angle A is equal to 180 degree minus 90 degree মানে মই পালো 2 of angle A 2 angle A is equal to 90 degree ইয়াৰ পৰা মই পাঙ্গে যে angle A is equal to 90 degree by 2 which is 45 degree that means আমি গম পাম যে angle A is equal to angle C which both are 45 degree তাৰপিছত আকৌ লিখিবি using Pythagoras theorem using Pythagoras theorem for triangle ABC বস্তুটা মন কৰ না ইয়াত পারপেন্ডিকুলার আৰু বেস বুলি ক'বলৈ গ'লে AB ডাল আছে আৰু BC ডাল আছে হয়নে হয় আৰু মই যদি কওঁ হেৰি কোন আমাৰ হাইপোটেনাস কোন AC তো কি আছিল পারপেন্ডিকুলার স্কয়ার প্লাস বেস স্কয়ার ইজ ইকুয়াল টু হাইপোটেনাসৰ স্কয়ার এটা মন কৰছো এটো কেনেকৈ লিখিব পাৰো নে যে এই AC স্কয়ার AC square is equal to AB square plus BC square এনেকৈ লিখিব পাৰো উল্টাই বলে হয় না সিধাকে লিখো উল্টাই লিখা সেম বস্তু এটা চাই না AB আৰু BC মই কি ধৰি থৈছো A হয় না দুইটাৰ জায়গাতে মই A square plus A square লিখি দিব পাৰিম না AB ও A আছিলে BC ও A আছিলে পাৰিম এটা চা AC square তো কি ওলাব চাবি দেই AC square is equal to 2A square AC উলিয়াবলৈ গ'লে মোৰ root over 2A square হৈ যাব যেটো A square টো এটা স্কয়ার নাম্বার হয় root টো ভিতৰতে থাকিব এটো বাহিৰলৈ গুচি আহিব তো AC is equal to root 2 ওলালে আমাৰ হৈ গ'ল এটা কাম এটা কৰা sin C টো উলিয়াইছাচোন sin C টো উলিয়াইছা sin C মানে কি বাৰু আমি জানো যে পারপেন্ডিকুলার বাই হাইপোটেনাস sin C কাৰণে কৈছো sin C কাৰণে কি সাইড আহিব ক C কাৰণে পারপেন্ডিকুলার কোনডাল হ'ব হা P by sin C কাৰণে C কাৰণে পারপেন্ডিকুলার কোনডাল হ'ব ঠিক আছে কি হ'ব A by B AB হাইপোটেনাস কোন হ'ব এডালে আছে কি হ'ব AC এটা মন কৰ না কেনেবাকে মোৰ এইমাত্ৰ sin C এংগলটো 45 ডিগ্ৰী ওলাল নি বাৰু তুমি লগালগ লিখিব পাৰোনে sin 45 ডিগ্ৰী বুলি আৰু মন কৰ না AB ৰ ভ্যালুটো কিমান আছিল বাৰু A আৰু এইমাত্ৰ AC ৰ ভ্যালুটো এইমাত্ৰ পালো নেকি কি হয় √2/a a কেনেবাকে কাটি যাব নিব লাষ্টত মোক কি থাকি যাব চাচোন sin 45 degree is equal to 1/√2
2 তো কোনোবাই যদি কয় sin 45 যে 1/√2 হয় বা tan 45 যে 1 হয় সেইবোৰ প্ৰুফ কৰিবৰ কাৰণে আমি কেনেকুৱা ট্ৰায়াঙ্গল ল'ব লাগিব আইসোসেলিস ৰাইট এংগল ট্ৰায়াঙ্গল ঠিক আছে কৈ দে আমি কি পাম ৰেচিপ্ৰকেল ট্ৰিগনমেট্ৰিক ৰেচিঅ'জ ৰেচিপ্ৰকেল ট্ৰিগনমেট্ৰিক ৰেচিঅ'জ কি পাম সাইন থিটা ইনটু কসেক থিটা যদি কৰোঁ সাইন থিটা মানে p/h আছিলে কসেক থিটা মানে h/p আছিলে h কেঞ্চেল যাব p/p কেঞ্চেল যাব ধৰিব পাৰিবি সাইনৰ জেগাত কি লিখি ল'লোঁ মই p/h কসেকৰ জেগাত কি লিখি ল'লোঁ h/p দুটা যদি কাটাকুটি যাব নে এনে কাটি কুটি গ'লে কি থাকে বাৰু 0 থাকে নে 1 থাকে বাৰু 1 থাকে কালি 0 বুলি কৈছিলোঁ পাহৰিলি 70 কাটিছিল যে 4200 কি পালোঁ 1 তো ইয়াত আমাৰ ওলাব সৰি কেলে 2 নম্বৰকৈ লিখিলোঁ এইটা চাবি এনেকৈ লিখিব পাৰোঁ তেতিয়াহ'লে সাইন থিটা ইনটু কসেক থিটা ইজ ইকুৱেল টু 1 ইয়াৰ পৰা মই এনেকৈ লিখিব পাৰিম চা সাইন থিটা ইজ ইকুৱেল টু 1/cosec থিটা
আকৌ এইটো এটা হৈ গ'ল এইটো আৰু cosec থিটা ইজ ইকুৱেল টু 1/sin থিটা এইটো এটা হৈ গ'ল বাকী দুটা তহঁতি মোক কৰি দে cosec আৰু tan cot ঐ হেৰিখিনি আনিছ কালি কৰি আনিছ কুৱেশ্যনছ সেইখনতে কৰিলোঁ বুলি কওঁ নকৰিলি তই নকৰিলি হয় নাই আজি আৰু এখন ৰবি কিন্তু ঐ মোক সেইখন দে প্ৰেক্টিছ কপিখন দে প্ৰেক্টিছ কপি এইটো নহয় মানে টিউশ্যনৰ কপিখনৰ নহয় প্ৰেক্টিছ কপিখনৰ ইখন কপি আছে নাই তোৰ ওচৰত ইখন কপিত কৰিবি আকৌ ঐ বেয়া নাপাবি দেই ৰেষ্টুৰেণ্ট মই লাইটটো জ্বলাইছোঁ অকণমান সেইকাৰণে একো দিগদাৰ নাই আনিছ কালিখিনি কৰিলি নাই কালিকেইটা নকৰিলি কাম বাঢ়িব নহয় দেখা এনেকৈ পাহৰিলি নেকি ঘৰলৈ নহ'লে স্কুল বন্ধ নহয় জানো অঁ কাম বাঢ়িবহে এইখননো কি পাবা মই এটা লেচন দিম তহঁতক কৰিবলৈ বায়'লজি প্লাছ মেথছ আচ্ছা হা কণ্ট্ৰল পালেগৈ এচিড খতম বা এইটো কৰি পেলাই হেৰি কৰিম তাৰপিছত কৰ্ডিনেশ্যন থাকে কৰ্ডিনেশ্যনে পঢ়াই আছে ন বা অঁ শুনি ল দেই এইটো বাৰু ইয়াত এনেকৈ কৰি চাইছ MCQহে আছিলে তই এক্সামত ইমানখিনি কৰিব দৰকাৰ নাই 24 যে 96ক ডিভাইড যায় লগালগ 960 ইজ দা ঐ লিখি হৈ গ'ল নি নেক্সট এটা কৰ নিজে কৰিব দিছোঁ এই চাইন আৰু কচেকহে কৰিলোঁ মই তহঁতি কচ আৰু চেকটো কৰিব লাগিব থাৰ্ডতে টেন আৰু কটটো কৰিব লাগিব অঁ দে অ'কে আচ্ছা লগাই দিবি দেই প্ৰাইম এজ ৱেল এজ কম্প'জিট হে হৰি 1 to প্ৰাইম আৰু কম্প'জিট দুইটা ই কোৱা ভুল কৰিছে কাহ আছে 1 to প্ৰাইম আৰু কম্প'জিট দুইটা হ'লো আকৌ কেলে একেটা ভুলে কৰিছ प्राइम कहाँ से हो गया प्राइम होने के लिए एग्जैक्टली एंड ओनली दूसरा फैक्टर चाहिए 1 का फैक्टर ही एक है कंपोजिट होने के लिए 2 से भी ज़्यादा फैक्टर चाहिए 1 का फैक्टर ही एक है तो कहाँ से प्राइम भी हो जाएगा कंपोजिट भी हो जाएगा अरे क्या बोले बार बार के लिए कोई रहा অকল প্ৰাইমো আছে অকল কম্পজিটো আছে প্ৰাইম কম্পজিটো আছে নৰ প্ৰাইম কম্পজিটো আছে কোনটো হ'ব নহয় তই এইটো ভুল কৰিব লাগিব যেতিয়া তই 1ৰ বিষয়ে একোৱে নাজানো 1ৰ বিষয়ে নাজানো 2 নম্বৰ প্ৰাইম নম্বৰ কি হয় নাজানো 3 নম্বৰ কম্পজিট নম্বৰ কি হয় নাজানো এই তিনিটা বস্তু কনচেপ্ট নাই আৰু জানো যদি কেনেকৈ ভুল কৰিব পাৰিলি কচোন তই প্ৰাইম এটা কথা জানো যে এটা নম্বৰ একেলগতে প্ৰাইমো হ'ব প্ৰাইম আৰু কম্পজিটৰ কনচেপ্ট কেলৈ নাই বুলি কৈছোঁ কচোন এটা নম্বৰ প্ৰাইম আৰু কম্পজিটৰ কনচেপ্টটো কেলৈ নাই বুলি কৈছোঁ কচোন এটা নম্বৰ একেলগতে প্ৰাইম আৰু কম্পজিট কাইছা হ'ব কচোন তই कुछ अलग ही बोलने वाला था नहीं बोलेगा बात दे हाँ এনেকুৱা নাম্বাৰ পাবি যোনটো প্ৰাইম কম্পজিটো প্ৰাইম হ'বলৈ হ'লে কেইটা ফেক্টৰ লাগে প্ৰাইম হ'বলৈ হ'লে কেইটা ফেক্টৰ লাগে প্ৰাইম হ'বলৈ হ'লে ফেক্টৰ কেইটা লাগে একজেক্টলি দুটা বুলি কবি আৰু ফেক্টৰ কেইটাও জানো সেইকেইটা কি ফেক্টৰ এটা হৈছে 1 আনটো নিজে আৰু কম্পজিট হ'বলৈ হ'লে একজেক্ট মোৰ দুটা ফেক্টৰ লাগে দুটাটো হ'লেও নহ'ব তো প্ৰাইম নাম্বাৰ হ'ব কম্পজিট হ'ব পাৰিব নেকি কম্পজিট হ'ব প্ৰাইম হ'ব পাৰিব নেকি তো এনেকুৱা এটা নাম্বাৰ পাই গ'লো যিটো প্ৰাইমো হয় কম্পজিটো হয় আচ্ছা এতিয়া তই ঘৰতো আছ স্কুলতো আছ কোৱাণ্টাম ফিল্ড নহয় ন পচিবিলিটিজ কিয় সুধিব খুজিলি ঐ কি কিয় চ'চ কিয় অবভিয়াছলি চাইন কৰিলি কছ কৰিলি নেক্সট কোন থাকিলে মতে কৰ দেখা ক
বৰ্ণিল এই বস্তুটো মই বুজি নাপালোঁ নহয়, দেখা মোক এইকণ মেকানিজমটো বুজাচোন। এই মেকানিজমটো বুজাই দে, এইকণ বুজাই দে, এই মেকানিজম এইকণ পৰা এইকণলৈ মেকানিজমটো বুজাই দে। পিটো কেনেকৈ ওলালে? পিটো কেনেকৈ ওলালে? সেই নহয়, সেইটো বুজিলোঁ, এইকণৰ পৰা বুজাই 2/p পৰা 2/p = 3 পালি ন, তাৰপাছৰ পৰা বুজাম। 2টো ইফালে কেনেকৈ পঠাই দিব? নহয় পঠালি বাৰু, 2টো ওপৰতহে আছে, এইপিনে কেনি গ'লহেঁতেন? 3/2 1/2 কেলৈ কৈছ? অঁ, তো পিটো কি আছিলে? পি থৈ না থাকি গ'ল, পিটো তলতহে আছে, ইয়াত কি থাকি গ'ল? 1/p। বাৰু ইমান বেছিকৈ কমপ্লেক্স কৰি লৈছ তই। 1/p = কি পাবি? 3/2। তো p = কিমান ল'ব তেতিয়াহ'লে? কাইছে 3/2 1/p হেটো, এইটো p হে কৈছোঁ। এইটো উল্টা হয় নাই? এইটো কি হ'ল? 1 কেনেকৈ কি হ'ল? 3/2 = 1 আকৌ হেৰ' 1/p দেখিছ নাই? এইটো মই p কেনেকৈ পালোঁ? কি কৰিলোঁ মই? এইটো কৰ ইমান কামোৰ কেলৈ কৰিছোঁ বুজি পোৱা নাই? পিটো ক'ত আছে? ওপৰলৈ গ'লে কি হৈ যাব? কাৰ লগত? দেখিবলৈ কেনেকুৱা হ'ব? 2 = পিটো কি ল'ব তেতিয়াহ'লে? অঁ ক। 6 কেনেকৈ পাৰিবি? পাক এইটো কি হিচাপত কৰিলেও বৰ্ণিল? এইটো যে কৰিলি যে ইফ দ্য পেয়াৰ অফ ইকুৱেশ্যন চে কনচিষ্টেণ্ট এণ্ড ডিপেণ্ডেণ্ট। কনচিষ্টেণ্ট এণ্ড ডিপেণ্ডেণ্ট মানে কি বুজাব? কেনেকুৱা টাইপৰ লাইন? অঁ, কোইনচাইডিং, ঠিক আছে। এইটো কেলৈ নকৰিলি? আলফা কিউব বিটা কিউবটো কনচেপ্ট বুজি পাবলৈ একো নাই দেখা ইয়াত। ইয়াৰ পৰা আলফা বিটাতে কমন আহিব নাই? লৈ আনা, আলফা বিটা কমন আহিলি, ইয়াৰ পৰা আলফা এটা আহিলে বিটা এটা আহিলে, সেইটো কি থাকি গ'ল? থাকি গ'ল আলফা স্কুৱাৰ, বিটা স্কুৱাৰ থাকি গ'ল, হয়নে? আলফা বিটা লিখিলি। এইটো ক'ৰবাত আছে নি বাৰু? কোনোবা এটা ফৰ্মুলাত আছে নি? আছে, এইটো আলফা প্লাছ বিটা হোল স্কুৱাৰ ফৰ্মুলাত থাকে। তো তেতিয়া আলফা প্লাছ বিটা হোল স্কুৱাৰ ফৰ্মুলাটো কি আছিলে? আলফা স্কুৱাৰ প্লাছ বিটা স্কুৱাৰ প্লাছ 2 আলফা বিটা। এইপিনে কি আছে? আলফা প্লাছ বিটা হোল স্কুৱাৰ ইকুৱেল চাইন আলফা স্কুৱাৰ বিটা স্কুৱাৰ 2 আলফা বিটা ধৰি পেলাই এইফালে লৈ গুচি আনা। এইপিনে আছে আলফা প্লাছ বিটা হোল স্কুৱাৰ, 2 আলফা বিটাটো এইফালে লৈ আহিলে কি হ'ব? -2 আলফা বিটা ইকুৱেল চাইন এইফালে কোন থাকি যাব? আলফা স্কুৱাৰ প্লাছ বিটা স্কুৱাৰ। ঘপককৈ ফৰ্মুলা এটা পাই গ'ল নি বাৰু? আলফা প্লাছ বিটা হোল স্কুৱাৰ -2 আলফা বিটা বুলি লিখিলেই হ'ল দেখোন। ইয়াৰ পৰা তই আলফা প্লাছ বিটা আৰু আলফা বিটা উলিয়াই ল'ব নোৱাৰিবি? আলফা বিটা আহিল নহ'ল? হা কৰি ল'বি দেই এইটো। ঐ লিখিলি এই পাৰ্টটো লিখিলি। এতিয়া এটা বস্তু এনেই চাইডত লিখি থৈছোঁ ক'ৰবাত হ'ল নহয়? এইকেইটা পালিগৈ নাই? যে cos θ = 1/sec θ আৰু sec θ = 1/cos θ পালি, আৰু নেক্সটটো tan θ = 1/cot θ আৰু cot θ = 1/tan θ পালি চিয়'ৰ? বাকীকেইটা হৈ গ'ল, থাকক। এতিয়া আমাৰ অলমষ্ট ফিনিছলৈ আহিছোঁ দেই। আমাৰ অলমষ্ট আৰু নহয়, এটা মেইন বস্তু আছে, সেইটো কৰি পেলাই আজি খতম হ'ব। থিয়ৰী আজি খতম হৈ যাব, আৰু থিয়ৰী নাই, গোটেই ট্ৰিগন'মেট্ৰি চেপ্টাৰত থিয়ৰীয়ে নাই আৰু, যদি সেইটো কৰি দিওঁ। চা আৰু এটা বস্তু আছে, সেইটো লিখি ল'ম খালি। মেইন বস্তু এটা আছে, শুনিবি কথা এটা। এই লিখিছোঁ ক'ৰবাত চাইডত ক'ৰবাত লিখি থওঁ। ছাইনৰ আচল নামটো হৈছে SINE, কছৰ আচল নামটো হৈছে কছাইন, টেনৰ আচল নামটো হৈছে টেনজেণ্ট, কছেকৰ আচল নামটো হৈছে কোছেকেণ্ড, চেকৰ আচল নামটো হৈছে ছেকেণ্ড, SECAND, ছেকেণ্ড,
কটৰ আচল নামটো হৈছে কোটেনজেণ্ট, কোটেনজেণ্ট, ঠিক আছে। এতিয়া আমি লিখিম হেৰি, এইটো বহুত ইম্পৰ্টেণ্ট বস্তু হয় মানে ট্ৰিগনমেট্ৰিক আইডেণ্টিটি, ট্ৰিগনমেট্ৰিক আইডেণ্টিটি, ঠিক আছে। ফাৰ্ষ্টটো মই কৰিম, ছেকেণ্ডকেইটা মই মানে আশা কৰিম যে তহঁতি কৰিব পাৰিবি, এতিয়াই কৰিব লাগিব পিছে। চাবি দেই, বাই পাইথাগোৰাছ থিঅৰেম, কি আছিল কচোন? পি স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইজ ইকুৱেল টু এইচ স্কুৱেৰ নাছিল জানো? আছিলেনে? আছিলে। এতিয়া মোক কচোন কথা এটা, মই যদি কওঁ ডিভাইডিং both sides by h square, কি ওলাব কচোন? p square plus b square মই h square ডিভাইড কৰিম, ইপিনে h square by h square হৈ যাব। এইফালৰ সোপাকো h square ডিভাইড কৰি দিলোঁ, ইফালৰ সোপাকো h squareৰে ডিভাইড কৰি দিলোঁ। এতিয়া মন কৰ না, এইটো কি h square, এইটো কি কাট খাই জানিব, কাটি গ'ল, 1 পালি। এইটো মই ইয়াত নিলিখোঁ, ইয়াত লিখি দিম। এতিয়া মন কৰ, এইটো মই দুফাল কৰি দিম, কেনেকৈ পালি? দুফাল কৰি দিম কেনেকৈ চা, পি স্কুৱেৰ বাই এইচ স্কুৱেৰ প্লাছ বি স্কুৱেৰ বাই এইচ স্কুৱেৰ, এনেকৈ একেটা ডিনমিনেটৰতে এডিশ্যন থাকিলে বা ছাবট্ৰেকশ্যন থাকিলে দুফাল কৰি দিব পাৰে বুলি জাননে? জানো? এইটো থাকিলে 1, এই পি স্কুৱেৰ বাই এইচ স্কুৱেৰটোক মই পি বাই এইচ হোল স্কুৱেৰ বুলিও লিখিব পাৰোঁ। পি বাই এইচ দেখাৰ লগে লগে তহঁতৰ ট্ৰিগনমেট্ৰি মনত পৰিব লাগিব। পি বাই এইচ মানে কি আছিল বাৰু? চাইন থিটা আছিল নে? পি বাই এইচটো চাইনৰ ৰেচিঅ' হয়, পি বাই এইচৰ নামটো কি? চাইন। তো চাইন থিটাৰ এজ এ হোল স্কুৱেৰ লিখিব পাৰোঁ। বি বাই এইচ মানে কি আছিলে? যদি পি বাই এইচ চাইন আছিলে, বি বাই এইচ চাইনৰ পিছতো আছে, চাইনৰ পিছতো কোন আছিলে? কছ থিটা। এইটো আছিলে কছ থিটা হোল স্কুৱেৰ। আৰু ষ্টাইল কৰিবলৈ কি লিখি দিয়ে? এই স্কুৱেৰটো এই এনটোৰ ওপৰত লিখি দিয়ে, চাইন স্কুৱেৰ থিটা প্লাছ কছৰ ওপৰত এছটোৰ ওপৰত দি দিয়ে, কছ স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1। এইটো বক্স কৰি থবি দেই, এইটো হৈছে ওৱান অফ দি মেইন ট্ৰিগনমেট্ৰিক আইডেণ্টিটি, গোটেই চেপ্টাৰটোত বাৰে বাৰে লাগি থাকিব, ঠিক আছে। আৰু দেখোন ইয়াৰ চাব ৰিজাল্টকেইটা ইয়াৰ তলত লিখিবি দেই, মোৰ নিজৰ ইচ্ছাৰ কাৰণে মই ইয়াত লিখিছোঁ। ইয়াৰ চাব ৰিজাল্টকেইটা চাচোন, সেইকেইটাও কামত আহে। চাইন স্কুৱেৰ থিটা লিখিলোঁ, এইপিনে 1 আছে, 1টো লিখিলোঁ, এই যে প্লাছ কছ স্কুৱেৰ থিটাটো আছে, সেইটো ইফালে গ'লে কি হৈ যাব? অবভিয়াছলি কি হৈ যাব? মাইনাছ কছ স্কুৱেৰ থিটা, এইপিনে প্লাছ হৈ আছে, এইপিনে গ'লে মাইনাছ। এইটো খুব কামত আহে। কছ লাষ্টৰ এতিয়া কামত নাহে পিছে দেই, লাষ্টৰ এক্সাৰচাইজটো কামত আহিব। আৰু চা, কছ স্কুৱেৰ থিটাত থৈ দিলোঁ, এইপিনে মই কাক আনিব পাৰিম? মই যদি মই কছ স্কুৱেৰ থিটাত থৈ দিলোঁ, চাইন স্কুৱেৰ আনিব পাৰিম ন? কছ স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1 মাইনাছ চাইন স্কুৱেৰ থিটা। এইটো যদি হৈ গ'ল, তহঁতে মই ছেকেণ্ডটো তহঁতক মই নিজে কৰিবলৈ ক'ম, সেইটো হৈছে বাই হেৰিয়ে ডিভাইড কৰ, বাই বি স্কুৱেৰ ডিভাইড কৰচোন, বি স্কুৱেৰ। একজেক্টলি এটা বস্তুৱে কৰ, খালি ডিভাইডিং both side by এইচ স্কুৱেৰ নহয়, বি স্কুৱেৰ কৰিবি। এইকেইটা চাব ৰিজাল্ট হয়, এই মেইন আইডেণ্টিটিটোৰ চাব ৰিজাল্ট হয় এইকেইটা। এইকেইটা খুব আহি থাকে ইউজাৰ। হয় নি? অঁ, চাই যাবি কি আছে। এতিয়া যদি নিজে কৰি দিয়া প্ৰেক্টিছ হৈ যাব। মুখস্থ ল'ব নেকি? 11 টাৰ্ম অফ এ পি A11, এইটো কি লিখি ল'লি আকৌ 11 টাৰ্ম অফ এ পি A11 বুলি? অঁ, বনি কোনটো কুৱেশ্যন কৰিছোঁ না? 4 নম্বৰটো। বৰ্ণিল দেহা, প্ৰথমত তই গিভেনকেইটা লিখি নলওঁ কিয়? A2 ইমান, D2 ইমান, ক'ত কৰি ল'লি? তই যে ইয়াত যে কৰি লৈছ, A2 আৰু D2 ইয়াত ছাইডে উলিয়াই লৈছ, ছাইডত উলিয়াই নহয় দেহা, এইটো মেইন কুৱেশ্যনৰ পাৰ্ট হয়। MCQ কাৰণে নাই, কৰি দেখাবি, এটলিষ্ট কৰি দেখাবি, আৰু প্ৰেক্টিছ কৰি দেখাবি। আৰু যদি বাই চান্স স্কুলৰ কপিত MCQ দিছে, বহীখনটো দিব, এটা কাম কৰিবি, MCQ কাৰণে এটা কাম কৰিবি নাই, সেইখনত তহঁতক এইটো কৰিলে গালি পাই নি বাৰু, যে MCQখন আছে তুমি অকল MCQখনে কৰিবা, ইয়াত নকৰিবাই, নুচুবাই, গালি পাই নকৰে ন? মানাহে কৰে, কৰি লিখালো গালি নাপাৰে ন? যদি নহয়, সেইটো ৰাফক যেতিয়া কৰ, মেইন কপিখনতে কৰি যাবি ৰাফক, যাতে 1 নম্বৰ কুৱেশ্যন ৰাফক হিচাপে নকৰিবি, তাতে পূৰা কৰিছোঁ বুলি কৰিবি, স্পীডটো হৈ যাব তোৰ। সেইকাৰণে বিশেষকৈ তেনেকৈ কৰি যাবি, আনচাৰটো খালি MCQত পাতিবি আৰু, ঠিক আছে। বা MCQ তহঁতে MCQ
ফিল আপ কৰিব দিয়ে নে ইয়াত দিয়ে ক'ত দিয়ে নৰ্মেল নৰ্মেল কৰি দীঘলে কৰিব লাগে নাই পৰীক্ষা পাছতে গালিটো খাবি কেলৈ কৰিলা বুলি কৈ দিয়ে শুনি সেইটো শুনি ল'বি তই জানো তোৰ বেটাৰমেণ্ট হৈছে বুলি গালিটো শুনি ল'বি কেছ নাই গালিনো কি আৰু বাকীকেইটা নকৰিলি নহয় আৰু এইকেইটা কুৱেশ্যন ওপৰকেইটা এইকেইটা পিছত প্লিজ নেঠেলিবি वो नहीं होता है ऐसा नहीं होता है গা ধুকেহে খাম আৰু বাইচান্স গাই নুলি নেখাবলৈ নাপাবি দিনটো ঘৰত কৈ যে গা ধুয়ে খাম দেই গাই নুলি বুলি খাবলৈ নাপাবি ন প্লিজ কৰ না তই ভাবি আছ এক্সাম্পলেট কৰিলে এইটো হেল্প হ'ব এইটো কৰিলে কিজানি एग्जाम्पलर हेल्प हो जाए मैं एग्जाम्पलर देख चुका हूँ इतना क्वेश्चन नहीं है फर्स्ट टू क्वेश्चन नहीं है देख এইবোৰ কালি সুধি কৰিলে এইটো ডিছকাছ কৰিম লগালে সুধি ল'লে ফোনতে তই কৰিলি নি বুলি মোক দি যাবা তুমি কৰিলা নি মোক দি দিয়াচোন বুলি এইটো লিখিলি হ'ল মই ইটো অকণমান দেখাই দিছোঁ চা এইটো দেখাই দিছোঁ চা পটককৈ চা এইটো মই এইচ স্কোৱাৰ নহয় এইবাৰ ছেকেণ্ডটো কৰিম মই এইবাৰ মই বি স্কোৱাৰ ল'ম বৰণে লিখিছিল নে এইটো হৈ গ'ল নে হৈ গ'ল এতিয়া চা কি কৰিম তলত মই বি স্কোৱাৰ ৰাখিম ইয়াত মই বি স্কোৱাৰ ৰাখিলোঁ এইটো এইচ স্কোৱাৰ বাই বি স্কোৱাৰ ভুলতে কিছুমান ল'ৰা ছোৱালীয়ে কি কৰে ইয়াত কাটি দিয়ে 1 বুলি কৈ দিয়ে সেইটো এইচ স্কোৱাৰ আছিল কাৰণে 1 হৈছিল ইয়াত থৈ কাটিব পাৰিম নোৱাৰো ন এইবাৰ কি কৰিম চা এইবাৰ মোৰ হ'ব কথাটো এনেকুৱা যে ইয়াত দুফাল কৰিম এইটো কাটি থোৱা নাই দেই হা এলচিএম হা কি কৰিবি এলচিএম ল'বলগীয়া বস্তু নহয় এইটো ভাঙিবলগীয়া বস্তুহে এলচিএমটো গোটাওঁ এইটো ভাঙিম চা বি স্কোৱাৰ বাই বি স্কোৱাৰ কৰিলোঁ এইপিনে বি স্কোৱাৰ বাই বি স্কোৱাৰ হৈ গ'ল ইপিনে এইচ স্কোৱাৰ বাই বি স্কোৱাৰ আছে এতিয়া কাটিব কি কচোন কি কাট যাব বি স্কোৱাৰে কাট যাব থাকি গ'ল মন হয়নে এতিয়া মন কৰ পি বাই বি হোল স্কোৱাৰ চৰি পি বাই বি হোল স্কোৱাৰ প্লাছ 1 ইজ ইকুৱেল টু এইচ বাই বি হোল স্কোৱাৰ নহ'লে মনত ৰাখিব লাগিব যে পি বাই বি কাক কয় পি বাই বিক কয় টেনক টেন থিটাৰ হোল স্কোৱাৰ প্লাছ 1 এইচ বাই বি কাক কয় এইচ বাই বিক কয় চেকক চেক থিটা হোল স্কোৱাৰ তো লাষ্টত মই কনক্লুজনটো কি পামগৈ তেতিয়াহ'লে মই কনক্লুজনটো পামগৈ যে এইকেইটা লিখি লৈছিল নে চাইন কছ কচাইন টেন টেনজেন লিখি ল'লি অ'কে চা কি পামগৈ তেতিয়াহ'লে টেনৰ এনটোৰ ওপৰত স্কোৱাৰটো বহিব টেন স্কোৱাৰ থিটা প্লাছ 1 ইজ ইকুৱেল টু চেক স্কোৱাৰ্ড থিটা এইটোক বক্স কৰি দিবি এইটো মেইন তাৰ তলকেইটাও বক্স কৰিব লাগিব যেনিবা চা এতিয়া মই ইয়াত 1টো থৈ দিলোঁ ইপিনে কোন হ'ব চেক স্কোৱাৰ্ড থিটা মাইনাছ টেন স্কোৱাৰ্ড থিটা আৰু তহঁতে যিহেতু মেথছ কৰি আছ এই বস্তুটো দেখাৰ লগে লগে তহঁতৰ আৰু এটা বস্তু ভাগকৈ মনত পৰি যাবই লাগে এইটো এ স্কোৱাৰ মাইনাছ বি স্কোৱাৰ ফৰ্মত আছে হয়নে কেতিয়াবা এনেকুৱাও দিব পাৰে দেই অ'কে চা এতিয়া চা 1টো নিলিখি পেলাই মই ইয়াত টেন স্কোৱাৰটো থ'লোঁ টেন স্কোৱাৰ হ'লে কি হ'ব চা চেক স্কোৱাৰটো জেগাতে আছে 1টো ইফালে গুচি যাব -1 হৈ যাব এইটো হৈছে আমাৰ ছেকেণ্ড আমাৰ ইম্পৰ্টেণ্ট ট্ৰিগনমেট্ৰিক আইডেণ্টিটিটো এইটো থাৰ্ডটো কিহেৰে ডিভাইড কৰিব লাগিব অবভিয়াছ কথা কচোন এবাৰ এইচ স্কোৱাৰে কৰিলোঁ এবাৰ পি স্কোৱাৰ ঠিক আছে পি স্কোৱাৰ ডিভাইড কৰ থাৰ্ডটো কাৰণে নাম্বাৰ অফ ষ্টুডেণ্টছ ইন ছেকশ্যন ইজ 28 30 হোৱাট ইজ মিনিমাম নাম্বাৰ অফ বুকছ ইউ উইল ৰিকুৱায়াৰ মিনিমাম মানে এলচিএম উলিয়াব লাগিব 28ত 2 to 7 কৰিছোঁ ঠিকে আছে 30 কৰি 2 3 5 ঠিকে আছে 2 স্কোৱাৰ 3 5 7 ঠিকে আছে 2 স্কোৱাৰ মানে 4 4 20 20 into 21 420 ভেৰি গুড তই নকৰিলি ন কেলে মোৰ ওপৰত যাবলৈ কি হ'ল এইবোৰ কুৱেশ্যনৰ হা এটা কুৱেশ্যন ঠিক জ্যাদা টাইম লৈছোঁ আৰু 12 পাইটলৈ যদি কৈছ কমিব লাগিব দেই লোৱা এইটো কি কৰিলি বৰ্ণিল এইটো এলচিএম লৈ নেদেখালি কেলে 6 লৈছোঁ কাটি পেলাই যাবি ইয়াত কৰি দেখাবিচোন দেখা এজ 3x যে 3 মাল্টিপ্লাই কৰিছ 5x যে 2 মাল্টিপ্লাই কৰিছ 7ক যে 6 মাল্টিপ্লাই কৰিছ দেখাবি সেই ষ্টেপটো শুদ্ধ হৈছে ভুল হৈছে বুলি কোৱা নাই আৰু এই 6 যে মাল্টিপ্লাই কৰিলি 0ৰ লগত মই কেনেকৈ গম পাম প্ৰপাৰলি কৰি দেখাবি
পেয়াৰ অফ ইকুৱেশ্যনছ অফ লাইনছ অ'কে সেইটো নকৰা হ'লেও হ'লহেঁতেন তই ডাইৰেক্ট ল'ব নোৱাৰিলি নেকি 3/2/9 কৰা হ'লেও হ'লহেঁতেনচোন এনেকৈ চা 3/2 ডিভাইডেড বাই 9 2 তল নামি আহিলে 3 and 9 গ'ল 3 টাইমছ মানে 1/6 হৈ গ'ল তেনেকৈ ক'ব পাৰিলে ন নেলাগে কৰিব এইবোৰ চিম্পলিফাই কৰিব নালাগে যদি তোক এক্স ৱাই ছল্ভ কৰিবলৈ কয় তেতিয়া চিম্পলিফাই কৰিবি অকল এই যে পেৰেলেল লাইন নে হেৰি ইণ্টাৰচেক্টিং লাইন সেইবোৰ দিবলৈ তই চিম্পলিফাই নকৰিলেও হ'ব ডাইৰেক্ট কাটিব পাৰি ন 9/9 1 तो की लाइन पर क्या बात कर रहा है कंसिस्टेंस विद वन सॉल्यूशन ये क्या बात कर रहा है इतना इक्वल हो गल इक्वल हल होइना कंसिस्टेंट आছিলে ভাততেৰি কি নট ইকুৱেল টু মানে ইন্টাৰসেক্টিং লাইন আছিলে প্ৰথম দুটা কাজিয়া লাগি আছে তেহে ইন্টাৰসেক্টিং লাইনস প্ৰথম দুটা ইকুৱেল হৈ গল inconsistent parallel lines no solution मैं लिखी दिसु कोड लाबि दे हां खेली में लाइছে দেখা কোড খেলি মেলি ঠিক আছে লিখছো ও কোডৰ হৈছে 1 = cos x square - cot এবাৰ cot টো ৰাখি থৈ দে 1 টোক লৈ যা तुम्हारे संग आवारगी भी देती है दिल को सुकून এবাৰ ডিভাইড কৰিব লাগিব ধৰা আহিল যে পাইছো হয় না আহিলে ন ওকে লাষ্ট বস্তুটো কৰিলো যা আৰু ইয়াৰ পাছত আৰু ট্ৰিগোনোমেট্ৰি থিওৰি একো নাই আছে সিকমান বস্তু এটা থিওৰি নহয় খালি সেইটো প্ৰচিডিউৰটা আছে আৰু এক লাষ্ট এক্সাৰসাইজ কৰিলে গম পাবি अभी नहीं हो पाएगा নহয় 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 যদি এই বস্তুখিনি যদি এপ্লাই কৰিব শিকি যাবি ন ইটছ লাইক যা তোৰ ওচৰত টুল কিট এটা দিছো মই কাম কৰি দুৱাৰখন বনাগে যা জোন ন নোৱাৰিবি যদি তই জানো কেনেকৈ বনাব লাগে তই ইজিলি বনাই দিবি যে দে কাটটো কৰা মই বনাই দিম কিন্তু নাজানো দুৱাৰখন কেনেকৈ বনাই তেতিয়া তই দুৱাৰখন বনাব জানিব লাগিব সেইটো কথা আৰু বনাব জনাৰ লগতে এখন দুখন তিনি চাৰিখন দুৱাৰ বনায়ো চাব লাহে লাহে ফ্লুৱেণ্ট হৈ যাবি হয়নে সেইটো কথা বনাওঁতে গম নাপাবি কোনটো জেগাত কোনটো টুল ইউজ কৰিব লাগে স্ক্ৰু ড্ৰাইভাৰ ক'ড ইউজ কৰিব লাগে ৰেঞ্জ ক'ড ইউজ কৰিব লাগে কোনো গম নাপাবি এতিয়া চা পি স্কোৱাৰ ডিভাইড কৰিলে কি হ'ব পি স্কোৱাৰ প্লাছ বি স্কোৱাৰ ডিভাইডেড বাই পি স্কোৱাৰ ইজ ইকুৱেল টু এইচ স্কোৱাৰ বাই পি স্কোৱাৰ আমাৰ হ'ব ৰে এনেও নহ'লে এইটো কৰিব নাহে এক্সামত বাৰু হ'ব লিখিম যদি লিখিলি আৰু কিন্তু ডিটেইলছ লিখিব লাগে দেই এটলিষ্ট পঢ়ি থকা সময়ত হেমাহি নকৰিবি ক্লাছৰ সময়ত এইটো 1 হৈ গ'ল ঠিক আছে বি স্কোৱাৰ বাই পি স্কোৱাৰ বি বাই পি হোল স্কোৱাৰ আছে এইচ বাই পি হোল স্কোৱাৰ আছে এতিয়া কচোন 1 লিখিলোঁ বি বাই পি মানে কি বি বাই পি মানে কট নহয়নে কট তো হ'ব আমাৰ কট থিটা হোল স্কোৱাৰ এইচ বাই পি মানে হ'ব কচেক থিটা হোল স্কোৱাৰ আমি কি পামগৈ তেতিয়াহ'লে এট লাষ্ট গৈ পেলাই এট লাষ্ট মই পামগৈ যে 1 প্লাছ cot square theta is equal to cosec square theta 1 ৰাখি দিলোঁ cosec square theta minus cot square theta ইয়াত তহঁতি a square minus b square দেখা পাব লাগিব দেই নিজে নিজে cot square theta is equal to cosec square theta minus 1 এইকেইটা কাইলৈলৈকে ৰিভাইজ মাৰি আহিবি এবাৰ আৰু একো ইমান লিখাবলৈ নাই ট্ৰিগোনোমেট্ৰিত
বাকী কাইলৈ পৰা কুৱেশ্যনছ কৰিম আমি প্ৰথম এক্সাৰচাইজটো কি আছে দেখা না পটককৈ ঐ আজি বহীখন নিদিওঁ দেই আজি হেৰিও নিদিওঁ শুনিছ নহয় দুজনী তইতো কৰি আনিবি দেই প্ৰিণ্ট কৰি থৈছোঁ মোৰ আজি চাবলৈ সময় নহ'ব সেইকাৰণে কাইলৈ দিম একেবাৰে আঠা লগা নাই এই কাম এটা কৰ হেৰি আজি লৈ যা কৰি লোৱা কাইলৈ মই তহঁতি যে মানে ক্লাছ লোৱাৰ আগত যে আধা ঘণ্টা থাকেই নহয় আমাৰ 5টা বজাত হয় নে ক্লাছ হয় ট্ৰাই কৰিম 5টা বজাত যদি আজিতো মই নকৰোঁ বাৰু ক্লাছ হ'ব বুলি ঐ কাইলৈ মই সোনকালে পৰা ক্লাছ আৰম্ভ কৰিম দেই 5:10 মেক্স আৰু দেই ওলাই গ'লেও নহতি 5:10 আগত 5:05 পাই যাব চাবি ন কৰি আনিবি গোটেইকেইটা এই গোটেই চাওঁ কি আছে নেক্সট মানে এক্সাৰচাইজটো কি আছে এইকেইটা নিজে কওঁ বুলি ক'লেও কৰিব পাৰ কি আছেনো চাইন এ সুধিছে চাইন এ মানে কি আৰু অঁ নহয় এ বি চি ট্ৰাইংগুল আঁকি ল'ব লাগিব ৰাইট এংগুলত বি বুলি কৈছে এ বি দিছে বি চি দিয়া আছে পাইথাগোৰাছ থিয়ৰেম দি পেলাই এ চি ডা উলিয়াই দিলি তাৰপিছত কৰিলোঁ কৰিম মই কাইলৈ কৰিম বাৰু দে তেনেকুৱা কৰিম সামৰি ল কি আছে গ্ৰাণ্ট মানে হেৰি অ' মহ বা গৰু এজে বা হাতীয়ে কৰে যে সেইটো গ্ৰাউণ্ড বুলি কয় গ্ৰাণ্ট কৰে যে এটা চাউণ্ড দিয়ে সেইটো গ্ৰাউণ্ড বুলি কয় কি মকৰা নি ক'ত কি মকৰা নি মন নকৰি